Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। আজি আকৌতে আসাম পুলিচৰ কাৰণে ক্লাছ লৈ আনিছো। ক্লাছটোৰ নাম ৰাখিছো মেথছ মক টেষ্ট। ইয়াতে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি প্ৰেক্টিছ কৰিম আৰু কুৱেশ্যনবোৰ আপোনালোকে পাৰিছে নে অকমান চাই যাব কাৰণ মইতো আপোনালোকক প্ৰেক্টিছ কৰাই আছো কিন্তু আপোনালোকৰ কিমানখিনি প্ৰেক্টিছ হৈছে বা কিমানখিনি আপোনাৰ মনত থাকিব সেইখিনি বস্তু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। কাৰণ এতিয়ালৈকে আপোনালোকে যদি হিচাপ কৰে আপোনালোকৰ তাত বহুত বেছি কুৱেশ্যন গৈছে। সেই কুৱেশ্যনখিনি আপুনি কি কৰি আছে বহুতে এক্সুৱেলি কমেন্ট কৰি আমাক বিচাৰি থাকে নতুন এটো দিয়ক বুলি কৈ থাকে কিন্তু নতুনটো বাৰু আনি থাকিম পৰীক্ষালৈকে কিন্তু আগতে যিখিনি কৰিছিলো বা যিখিনি দিছিলো সেইখিনিৰ কি মানে কেনেকুৱা আপডেট আছে আপোনালোকে সেইখিনি বস্তু মনত আছে নে বাৰে বাৰে চাইছে নে চোৱা নাই সেইটো সবতকে ইম্পৰ্টেণ্ট গতিকে নতুনটো সদায় আহি থাকিব এটা ক্লাছৰ সদায় নতুন বস্তু আহি থাকিব কেৱল আগৰ কুৱেশ্যনখিনি ৰিপিট কৰিব পাহৰি নাযাব আগৰ কুৱেশ্যনখিনি বাৰে বাৰে কৰিব পাহৰি নাযাব অন্যথা মোৰ কষ্টটো কথা আহি নপৰে বাট আপোনাৰ বহুতখিনি লছ হ'ব সময়ৰ ওপৰত গতিকে আগৰ কুৱেশ্যনখিনি অকণ বেছিকৈ চাই থাকিব চেষ্টা কৰিব তো আজি আমি কি কুৱেশ্যন আনিছো কেনেকুৱা কুৱেশ্যন আনিছো আপোনাৰ কুৱেশ্যনবোৰ চাওক লিখিব মন গ'লে লিখিব নতুবা স্ক্ৰীনশ্বট ল'ব যোনে যেনেকৈ ভাল পায় যেনেকৈ পঢ়ি আছে সেই হিচাপে কুৱেশ্যনবোৰ সলভ কৰিব ওকে তো প্ৰথমটো প্ৰশ্ন আপোনালোকৰ সন্মুখত তো প্ৰথমটো প্ৰশ্ন কি আছে চাই লওক তো প্ৰথমটো প্ৰশ্ন আছে যে ইয়াতে চাৰিটা ইকুৱেশ্যন দিয়া আছে আৰু ইকুৱেশ্যন যেটা আমি ক'ব লাগে ইয়াতে যদি আমি সলিউশন ওলাও সলিউশন মানে কি সহজ সৰল ভাষাত ক'ব গ'লে x ৰ মান ওকে আমি যদি x ৰ মান ওলাব যাও x ৰ মানটো ফ্ৰেকশনও নহয় ফ্ৰেকশন মানে ভগ্নাংশও নহয় কিন্তু অখণ্ড সংখ্যাও নহয় ভগ্নাংশও নহয় অখণ্ড সংখ্যাও নহয় পূৰ্ণ বুলি নকয় বাৰু তো অখণ্ড বুলি ক'ব লাগিব পূৰ্ণ বুলি ক'লে মিনিংটো বেয়া হ'ব তো অখণ্ড সংখ্যাও নহয় কিন্তু ভগ্নাংশও নহয় কোনটোৰ ক্ষেত্ৰত সাপোজ মই এক নম্বৰটো যদি ওলাব যাও ইয়াতে 2x আছে +6 টো ইফালে গলে কি হ'ব -6 তো x = কি ওলাইছে -3 তো -3 টো অখণ্ড সংখ্যা হয় আমাক নহয়টো লাগে ইয়াত যদি কৰিব যাও x টো ইফালে আহিলে কি হ'ব মাইনাস হ'ব 5 টাৰ পৰা এটা গলে কি থাকিব 4x ইফালে 4 আছে ইফালে 8 যাব 8 4 কিমান হ'ব 12 তো x = কিমান হ'ব 3 তো 3 টো অখণ্ড সংখ্যা হয় আমাক নহয় লাগে ইয়াত যদি আমি কৰিব যাম তো -5 টো ইফালে গলে +5 x = কি হ'ব 5 ৰ তলত কি হ'ব 3 তো এটো ভগ্নাংশ হৈছে নাই হৈছে ভগ্নাংশ মানে এনেকুৱা সংখ্যাকে ভগ্নাংশ বুলি কয় তো হিয়াতে কৈছে ভগ্নাংশ হ'ব নোৱাৰে ওকে লাষ্ট এটা অপচন বাকি আছে এটো x ইফালে আনিলে কি হ'ব -7 টাৰ পৰা এটা গলে কি থাকিব 3টা 7 টো ইফালে গলে কি হ'ব -2 ৰ পৰা 7 গলে -5 থাকিব ইজ ইট ইয়াৰ পৰা x ওলালে কি হ'ব -5/3 কনসেপ্টটো কি ইম্পৰ্টেন্ট জানে তুমি চাগে জানা ভগ্নাংশ বুলি ক'লে এনেকুৱা নহয় কি এনেকুৱা ষ্টাইলত থাকিলে ভগ্নাংশ হয় ভগ্নাংশ হ'ব যদি দুয়োটা সংখ্যা পজিটিভ থাকে কিন্তু এটা সংখ্যা যদি নেগেটিভ আহিছে তেতিয়া গম পাবা এটো ভগ্নাংশ নহয় এটো তাৰ নামটো কি আছিল ইয়াৰ নামটো পৰিমেয় সংখ্যা অৰ্থাৎ ৰেশনেল নাম্বাৰ আমাক সুধিছে তলৰ কোনটো ভগ্নাংশও নহয় অখণ্ড সংখ্যাও নহয় এটো ভগ্নাংশও নহয় অখণ্ড সংখ্যাও নহয় ইয়াৰ নামটো কি হয় পৰিমেয় সংখ্যা গতিকে অপচন ডি ইজ দা কারেক্ট আনসার এনেকুৱা কোৱেশ্চনত কি হয় কনসেপ্টক ইম্পৰ্টেন্ট দিয়া হয় মানে কিমান লৰা ছোৱালী পৰিমেয় সংখ্যা জানে ভগ্নাংশ আৰু পৰিমেয় সংখ্যাৰ মাজত পাৰ্থক্যটো জানে তাৰে ওপৰত নিৰ্ভৰ কৰি এনেকুৱা কোৱেশ্চনবোৰ সজোৱা হয় তেৰ অপচন ডি টো যদি আপোনালোকে ভালদৰে চাই অপচন ডি টো হৈছে শুদ্ধ উত্তৰ ঠিক আছে ওকে তো ইয়াতে আমাৰ পার্সেন্টেজ ৰিলেটেড এটা কনসেপ্ট আছে বাহিৰত কোনি আছে 40% পার্সেন্টেজ উঠাই দিছো কি আছে 100 অফ মানে আকৌ কি হয় ইনটু ব্ৰেকেটৰ ভিতৰত কি আছে 100 আছে -20% মানে তলত কি আহিব 100 অফ মানে আকৌ কি হয় ইনটু লগত কোনি আছে 300 আগতে এইখিনি কৰি লম তাৰ পিছত বাহিৰৰ খিনি কৰিম ঠিক আছে এইটো আগতে পূৰণ কৰা 0 কাটিলো হল ইয়াতে কোনি আছে 40/100 ইয়াতে কোন থাকিল 3 আৰু ইফালে 20 মানে 20 3 গুণ কিমান 60 হল ইফালে আছে 100 বিয়োগ 60 মানে আকৌ ইয়াত কি থাকি গল 40 হ'ব এটা শূন্য কাটি গল আৰু এটা শূন্য কাটি গল তলত 1 আছে দেখিব না লাগে 4 আৰু 4 পূৰণ কৰিলে কিমান 4 4 গুণ 16 গতিকে আছে ইয়াত অপচন বি টো আমাৰ শুদ্ধ উত্তৰ 16 ইজ দা কারেক্ট আনসার ওকে এনেকৈ এইবোৰ সিম্পলিফিকেশন হয় এনেকৈ সৰু ইয়াতকে অকমান ডাঙৰো দিব পাৰে কেৱল সাৱধান কাক আগত কৰিব লাগে ঠিক আছে কাক আগত কৰিব লাগে কাক পিছত কৰিব লাগে হেতুৰ ওপৰত গুৰুত্ব দিব লাগিব বুজি পাইছে নে টপ 20 টেষ্ট সিরিজ যদি পৰীক্ষাৰ আগত প্ৰেক্টিস কৰিব বিচাৰে 20খন টেষ্ট সিরিজ সজোৱা আছে কোৱেশ্চন পেপাৰৰ ডিজাইনত সজোৱা আছে যদি আপোনালোকে ভাবে কি ঘৰত মই ডেইলি এখন কো যদি কৰো বা ডেইলি দুখন কো যদি কৰো 20খন টেষ্ট সিরিজ অল সাবজেক্ট আছে ওকে অসমীয়া ইংৰাজী দুয়োটা ভাষাত আছে গতিকে ট্রাই কৰি চাব পাৰে সামান্তৰিক তাৰ অচৰা-অচৰিকৈ দুটা থকা কোণ তুমি চাগে জানা সামান্তৰিক বুলি ক'লে আমাৰ কি আছে ডেফিনিশন ইয়াৰ বিপৰীত কোণবোৰ সমান হয় ঠিক আছে এটু কোণ আৰু এটু কোণ সমান হয় কিন্তু ইয়াত আছে কি এডজাসেন্ট এংগল মানে কাষত থকা কোণ
কাষৰীয়া কোণ সন্নিহিত কোণ ওচৰা ওচৰিকৈ থকা কোণ তো কাষত থকা কোণ মানে কি ইয়াৰ কাষত এইটো আছে ইয়াৰ কাষত এইটো আছে ইয়াৰ কাষত এইটো আছে মানে কি বিপৰীত কোণবোৰ সমান এইটো 60 হলে এইটো 60 এইটো 100 হলে এইটো 100 বুজি পাইছা কিন্তু এইটো আৰু এইটোৰ কোন ৰিলেচনটো কি ইহত দুটা সমান নহয় বাট ইহত দুটা যোগ কৰিলে 180 ডিগ্ৰী হয় মনত থাকিব দ্যাট মিন্স এডজাসেন্ট এংগুলাৰ কনসেপ্ট হৈছে কি যদি এটা সামান্তৰিক দিয়া থাকে তাৰ ওচৰা ওচৰিকৈ যি দুটা কোণ থাকিব সেই কোণ দুটাক যোগ কৰিলে কিমান 180 ডিগ্ৰী আৰু তাৰে এটা কোণ কিমান দিয়া আছে তাৰ এটা কোণ দিয়া আছে 5x - 5 আৰু এটা কোণ দিয়া আছে 10x + 35 দুটা কোণ যদি আমি যোগ কৰো ইকুয়াল টু কিমান আছে 180 10 এ 5 এ কিমান 15টা x 35 ৰ পৰা 5 গলে ইয়াত কি থাকিব 30 ইফালে কোনি আছে 180 ইয়াৰ পৰা 15টা x ইয়াত থাকিলে 30 টো ইফালে গলে কি হ'ব বিয়োগ আৰু 180 ৰ পৰা 30 গুছি গলে কি থাকি যাব 150 ইয়াৰ পৰা x ওলালে কি হ'ব 15 1 * 15 লগত এটা কি আছে 0 ওলাব কি দিছে চাম এতিয়া আমি ক'ব লাগে ফাইন্ড দা ৰেশিও অফ দিস এংগল প্ৰথমতে x ৰ ভ্যালু পালো x ৰ ভ্যালু যদি ইয়াতে আৰু ইয়াত বহাই দিম তাৰ পিছত যি দুটা নাম্বাৰ পাম এই নাম্বাৰ দুটা আমি কি ওলাব লাগিব অনুপাত x ৰ ভ্যালু পাইছো 10 10 টো ইয়াত বহালে কিমান 10 5 গুণ কিমান 50 50 ৰ পৰা 5 গলে কিমান 45 10 10 গুণ কিমান 100 100 আৰু 35 মিলে কি হ'ব 135 দুয়োৰে কি লাগে আমাক অনুপাত ঠিক আছে নেছোৱা হল 15 দি কাটিলে 15 3 গুণ 45 আৰু 15 9 গুণ কিমান 135 টোটাল কি পাইছো 3:9 আকৌ কাটা যাব আকৌ 3 1 গুণ 3 3 3 গুণ 9 আমি आंसर কিমান পাইছো 1:3 yes 1:3 আমাৰ শুদ্ধ উত্তৰ তো এনেকৈ কোৱেশ্চন আহিলে গম পাবা যে সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান কিন্তু ওচৰা ওচৰিকৈ থকা কোণবোৰ যোগ কৰিলে 180 ডিগ্ৰী হল যদি বাহুৰ ক্ষেত্ৰত আহে বিপৰীত বাহুবোৰ সমান কিন্তু বাহুৰ ভ্যালু ক'ব পাৰে বিপৰীত বাহুবোৰ কেৱল সমান আৰু সমান্তৰাল ওকে সামান্তৰিক ভালকে চাবা ট্ৰেপেজিয়াম ভালকে চাবা ৰম্বাস ভালকে চাবা সামান্তৰিক ট্ৰেপেজিয়াম বা ৰম্বাস এই তিনটাৰ ভিতৰত যিকোনো এটা প্ৰশ্ন আৰ সম্ভাৱনা আটাইতকৈ বেছি আছে আটাইতকৈ বেছি যদি বৰ্গ বা আয়ত আহে তেতে কথাই নাই এটো বহুত ইজি হ'ব কিন্তু এই তিনটা সামান্তৰিক ট্ৰেপেজিয়াম আৰু ৰম্বাস এই তিনটাৰ ওপৰত বেছিকৈ গুৰুত্ব দিবা হ'ব বুজি পাইছানে ওকে probability এটা প্ৰশ্ন সম্ভাৱিতাৰ প্ৰশ্ন আমাক কোৱা আছে 1 ৰ পৰা 15 লৈকে সংখ্যা দিয়া আছে কিমানটা সংখ্যা দিয়া আছে 15টা সম্ভাৱিতা সদায় আনসাৰৰ তলত কি বহে টোটাল সংখ্যাটো বহে তো 15 টো তলত বহিব ইহতৰ ভিতৰত মাল্টিপল অফ 4 4 ৰ গুণিতক কিমানটা আছে তো 1 ৰ পৰা 15 ভিতৰত 4 ৰ গুণিতক কোনি আছে 4 1 গুণ 4 2 গুণ 4 3 গুণ আৰু কিবা আছে নেকি নাই তিনটাই আছে কাৰণ ইয়াৰ ভিতৰত 4 গুণিতক মানে কি 4 দি হৰণ যোৱা সংখ্যা 4 আছে 8 আছে আৰু 12 আছে কিমানটা পাইছা তিনটাৰ ওপৰত কি লিখিবা তুমি তিনিটা কাটাকাটি কৰা 3 1 গুণ 5 3 গুণ आंसर इज 1/5 option C is the correct answer option C is the correct answer clear বুজি পাইছা অসুবিধা কোনে ক্লিয়াৰ ইয়ালৈকে সবে চেক কৰি লও এবাৰ ইয়াৰ পিছৰ প্ৰশ্নৰ ফালে আগবাঢ়িছো এটা শব্দ আছে কমপ্লিমেন্টাৰী এংগল যোৱাকালি মই যেতিয়া জ্যামিতি পঢ়াইছিলো তেতিয়া শব্দটোৰ বিষয়ে মই কৈছিলো কমপ্লিমেন্টাৰী শব্দটো থাকিলে তাৰ মিনিংটো 90 সাপ্লিমেন্টাৰী শব্দটো থাকিলে তাৰ মিনিংটো 180 কমপ্লিমেন্টাৰী মিনিংটো হৈছে 90 আৰু সাপ্লিমেন্টাৰী মিনিংটো হৈছে 180 এই দুটা বস্তু ধুনিয়াকে শিকি থৈ দিবা ঠিক আছে তো কমপ্লিমেন্টাৰী মানে গম পাইছো যি দুটা কোণৰ কথা তেওঁলোকে ক'ব বিচাৰিছে তাৰ ভ্যালু কিমান লগ হৈ পেলাই 90 ডিগ্ৰী তাৰে এটা কোণ 13 তো 13 টো তুমি ধৰি লোৱা 13 ৰ লগত কিবা এটা দিয়া সাপোজ কে এটা তুমি ধৰি লোৱা 5 ৰ লগত কিবা এটা দিয়া সাপোজ কে কোণ দুটা ধৰি ললো আৰু দুটা কোণ যদি মই যোগ কৰি দিও তেতিয়া মই কিমান পাম কমপ্লিমেন্টাৰী আছে কাৰণ 90 পাম আৰু সাপ্লিমেন্টাৰী থাকিলে 180 পালো হয় 5 6 7 8 লগত কে ডিসিকল কিমান 90 ইয়াৰ পৰা কে ইকুৱেল কি হ'ব 18 দিয়া কেইবাৰ যাব 5 বাৰ হৈ গল ওলাব কি লাগে কোণ দুটা ওলাব লাগে তো এই 5 টো একবাৰ ইয়াত বহাই দিয়া ইয়াতে কি ধৰিছিলা তুমি 13 পূৰণ কে কে মানে কি 5 মানে কিমান পাইছা 65 কে তো একবাৰ ইয়াত বহাই দিয়া 5 ইনটু কে কে মানে আকৌ 5 5 5 কিমান 25 গডে এটা কোণ 65 আৰু এটা কোণ 25 65 আৰু 25 মানে অপচন বি শুদ্ধ উত্তৰ কাৰণ মনত ৰাখিবা কেইটা অপচন এটো দিয়া যাব এটো নিদিবা আৰু প্ৰথম ডাঙৰটো আছে তো ডাঙৰটো আগৰ আহিব সৰুটো পিছত আহিব কাৰণ এটোৰ মতে বহিব ওকে কেতিয়াবা দৌৰাদৌৰি তেনেকৈ দেখা পালে দিয়া যাব পাৰে সাৱধানে কাৰণ যদি কোৱেশ্চনটো আনসাৰটো তুমি শুদ্ধ কৰিলা আৰু যদি ওএমআৰত পুট কৰাতে ভুলটো পুট কৰিলা একো লাভই নাই হ'ব ঠিক আছে সবে ইয়ালৈকে বুজি পাই আছা what is the probability okay আকো probability প্ৰশ্ন আহিছে মানে সম্ভাৱিতা হয় তো সম্ভাৱিতা এটা কৈছে কি এটা ভাৱেল চেক কৰিব লাগে স্বৰবৰ্ণ কোৰ পৰা আমাৰ আলফাবেটৰ পৰা আমাৰ টোটাল আখৰ কিমানটা আছে 26টা
ইংলিছ আলফাবেটত টোটাল কিমানটা আছে 26টা তার ভাৱেল কিমানটা এ ই আই ও আৰু ইউ কিমানটা পাইছে 5টা তো ওপৰত কি বহিব 5 দ্যাট আনসার ইজ 5/26 অপশন বি ইজ দ্য কারেক্ট আনসার 5/26 ঠিক আছে না সোৱা তো সম্ভাৱিতা আহিলে কিন্তু এৰি থৈ নাহিবা সম্ভাৱিতা আহিব পাৰে কাৰণ আজিকালি সম্ভাৱিতা সৰু ক্লাছৰ পৰা থাকে একদম 7 মানৰ পৰা কনসেপ্ট থাকে গতিকে সম্ভাৱিতা আহিলো ইমান ডাঙৰ কিবা টপিক নহয় যে মই নোৱাৰিম সম্ভাৱিতা আহিলে পাৰিবা তো সম্ভাৱিতা কৰি থৈ আহিবা এৰি থৈ নাহিবা দেই বাৰবাৰ কৈছো সম্ভাৱিতা এৰি থৈ নাহিবা ঠিক আছে ক্লিয়াৰ সবৰে প্ৰবলেম নাই which of the following is the proportion এই যোনটো proportion শব্দ আছে ইয়াৰ অৰ্থ হৈছে সমানুপাতিক বা সমানুপাত সমানুপাতৰ কথাটো কেনেকুৱা সাপোজ তোমাৰ হাতত চাৰিটা এনেকুৱা কিবা নাম্বাৰ আছে a b c d ইহঁতক যদি সমানুপাতত নিব লাগে ইয়াৰ এটা মেইন নিয়ম হৈছে কি প্ৰথমটো আৰু লাষ্টটো তুমি যেতিয়া পূৰণ কৰিবা এটা आंसर পাবা আৰু মাজত দুটা যেতিয়া পূৰণ কৰিবা তুমি আৰু এটা आंसर পাবা দুটা आंसर সদায় সমান পাবা হেনেকুৱা হলে গম পাবা এটো সমানুপাত হয় প্ৰথমটো আৰু লাষ্টটো পূৰণ মাজত দুটা বেলেগকে পূৰণ তাৰ পিছত দুটা সমান তেন গম পাবা এটো ধুনিয়াকে এটা সমানুপাতত আছে তো ইয়াত সুধি আছে তলত চাৰিটা কোনটো সমানুপাত এইখিনি এটলিষ্ট তোমালোকে কৰিব পাৰা তুমি কমেন্ট কৰি জনাব পাৰিবা যে কোনটো সমানুপাতত আছে তুমি কেনে কৰিবা প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিবা আৰু মাজত দুটা পূৰণ কৰিবা যাৰ এটো বস্তু সমান হৈছে এটোৱে आंसर পাৰিবা নাই কোৱা পাৰিবা প্ৰথমটো লাষ্টটো পূৰণ আৰু মাজত দুটা পূৰণ কৰি চাবা যাৰ তাতে সমান পাইছা এটোৱে आंसर কমেন্ট কৰি জনাবা a b c d কোনটো শুদ্ধ উত্তৰ ক্লিয়াৰ পাৰিবা কব এ পূৰণ কৰি দিব লাগিব নালাগে চাগে তো কৈ দিব পাৰা একো নাই সবে পাৰিবা তো এটলিষ্ট তুমি চেক কৰি জনাবা কোনটো শুদ্ধ উত্তৰ হয় ক্লিয়াৰ ওকে ভেৰি গুড এখন ট্ৰেইন আছে ট্ৰেইনখন কিমান লম্বা 120 মিটাৰ লম্বা হি কি এটা পাস কৰিছে এটা পোষ্ট এটা হি পাৰ কৰিছে কিমান সময়ত 6 সেকেন্ড তাৰ স্পিড কিমান ওকে আমাৰ মেইন ফৰ্মুলা আছে dsT এটো ফৰ্মুলা থাকে মোৰ মুখত তুমি বহুত শুনিছা d সমান s * t d মানে আছে ডিসটেন্স আর সদায় মনত ৰাখিবা যদি ট্ৰেইনখনে এটা মানুহ পাৰ কৰে এটা কিবা খুটা পাৰ কৰে এটা কিবা গছ পাৰ কৰে এনেকুৱা বস্তু এটা পাৰ কৰে ট্ৰেইনৰ যোনটো লম্বা বা লেন্থ হে লেন্থটোকে আমি ডিসটেন্স বুলি কম আৰু যদি ট্ৰেইনখনে দলং পাৰ কৰিছে কিবা প্ল্যাটফৰ্ম পাৰ কৰিছে বা দীঘল কিবা বস্তু পাৰ কৰিছে তেতিয়া ট্ৰেইনৰ লম্বাটো আৰু পাৰ কৰা বস্তুটোৰ লম্বাটো প্লাস কৰিলে ডিসটেন্স বুলি কম মনত থাকিব তো ইয়াত ট্ৰেইনখনে কি পাৰ কৰিছে এটা পোষ্ট তো পোষ্ট যদি পাৰ কৰিছে তেতিয়া ট্ৰেইনৰ যোনটো লেন্থ হে লেন্থটোকে আমি ডিসটেন্স বুলি ধৰিলাম তো ট্ৰেইনৰ লেন্থ কিমান 120 ডিসটেন্স মনত ৰাখিবা এটো কিন্তু মিটাৰ আছে ওকে স্পিড আমি নাজানো টাইম টু 6 সেকেন্ড কৰি এটো সেকেন্ড কৰি মিটাৰ সেকেন্ড মিলি আছে স্পিড ওলাব গলে 120 ইয়াতে 6 দিকে এবাৰ যাব দুবাৰ তো স্পিড কিমান পাইছো আমি 20 आंसर ওলাই গল এটো কি ওলাইছে মিটাৰ পাৰ সেকেন্ডত ওকে তো আমি অপচন চাই দেখা পাইছো কি মিটাৰ পাৰ সেকেন্ডৰ অপচন নাই কিহত আছে কিলোমিটাৰ পাৰ আৱাৰত আছে তো আমি এই যোনটো 20 পাইছা 20 আমি কিহত লৈ যাব লাগিব কিলোমিটাৰ পাৰ আৱাৰত লৈ যাব তুমি চাগে জানা মিটাৰ পাৰ সেকেন্ড যদি কোনোবা থাকে তাক যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লাগে তেতিয়া ইয়াক এটা নাম্বাৰ দি পূৰণ কৰে কিহেদি পূৰণ কৰে সৰুপে ডাঙৰ বনাব লাগে তো ডাঙৰটো ওপৰত সৰুটো তলত 20 কিমান 18/5 তা উল্টা হলে 5/18 মনত থাকিব ওকে তো পাছে দি কেইবাৰ যাব 4 বাৰ 8 4 গুণ কিমান 32 4 গুণ 4 5 6 7 আমি आंसर কিমান পাইছো 72 কিলোমিটাৰ ওকে অপচন ডি আছে 72 কিলোমিটাৰ পাৰ আৱাৰ বুজি পাবা সবে ওবে ট্ৰেইনৰ এনেকুৱা সিঙ্গল ট্ৰেইনৰ কোৱেশ্চন এটা আহিব পাৰে চান্স আছে কাৰণ সিঙ্গল ট্ৰেইন আজিকালি সবতে আহা কৰিছে তো স্পিডৰ টপিকটো ভালকে চাবা যিমান পাৰা ইমান ভালকে চাব চেষ্টা কৰিবা স্পিডৰ টপিকটো আজিকালি খুব বেছি পৰীক্ষাত দিয়ে ন তোমালোকে পাইছা জাগে তো স্পিডৰ কোৱেশ্চন আহিলে মোৰ এৰি থৈ আহিব নালাগে পাইলে এৰি থৈ নাহিবা বুজি পাইছা না ওকে the length of each side of a equilateral ওকে এটা সমবাহু ত্ৰিভুজ আছে তাৰ এৰিয়া দিয়া আছে ওকে তো ইয়াৰ এটো বাহু a হলে এটো a আৰু এটো a ইয়া যদি আমি বাহুকেটা a বুলি ধৰি লও ইয়া যোনটো কালিৰ সূত্ৰটো মই যোৱা কালি নে দুদিন আগত কৈছিলো √3/4 * a স্কয়াৰ √3/4 কি a স্কয়াৰ এটো কিহৰ সূত্ৰ সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ কিন্তু মই কালি ওলাব দিছে নেকি দিয়া নাই মানে ইয়াৰ ভ্যালুটো দিয়া আছে কিমান 9 * √3 ইয়াৰ পৰা আমি ক'ব লাগে a এর ভ্যালুটো কিমান তো ধুনিয়াকে সিম্পলিফাই কৰা ইয়াৰ √3 কাটা গল ইয়াতে গল কোনি আছে a স্কয়াৰ এইফালে কোনি আছে 9 ইফালে বা কোন যাব 4 পুরন 9 মানে হৈছে 3 স্কয়ার 4 মানে হৈছে 2 স্কয়ার ইয়াতে আছে a স্কয়ার a ইকুয়াল কিমান স্কয়ার কাটা গল 3 2 গুণ কিমান 6 आंसर ওলাই গল 6 আছে यस অপশন বি ইজ দা কারেক্ট आंसर বুজি পোৱাটো সুবিধা হয়
ক্লিয়াৰ ওকে তো এইটো এৰিয়াৰ সূত্ৰ মনত ৰাখা √3/4 * a স্কয়াৰ এই মানে বাহুটো মই ধৰিছো এইটো ভ্যালু ওলাব দিয়া নাই এইটো ভ্যালু দিয়া আছে আৰু এইটো কেনে কাটি ইও ওপৰত গতিকে ওপৰে কাটি ইফালে আহিলে তলতে আহিব কাটা যাবই এনেকে কাটিব পাৰা প্ৰবলেম একো নাই এটা তোমাৰ কথা তুমি কেনেকৈ সিম্পলিফিকেশন কৰিবা বুজি পাইছা ওকে এটো আছিল আজি আসাম পুলিচৰ কেইটামান সিলেক্টেড কোৱেশ্চন আৰু নেক্সট আহিব পুৰা স্পিডত আহি থাকিব একাৰিং ক্লাস গতিকে ধুনিয়াকৈ চাই থাকা কষ্ট বহুত কৰা যিমান বেছি কষ্ট কৰিবা সিমান বেছি ফল পাবা গতিকে ভালকৈ পঢ়ি থাকা সব ঠিক হৈ যাব চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন থ্যাংক ইউ সো মাচ